এই মতত মই সকলো অসমবাসী জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে মই ঈদৰ শুভেচ্ছা জনালোঁ এবং ঈদ মুবাৰক জনালোঁ। নমস্কাৰ, আসসালামু আলাইকুম। পোনপ্ৰথমে মই সমগ্ৰ অসমবাসীক আজিৰ এই ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজি আমাৰ এই ঈদগাহত ইমামতি কৰিছে আমাৰ কঠীয়াতলী আঞ্চলিক জামে মছজিদৰ ইমাম মৌলানা ওবায়দুল্লাহ সাহেবে। 10,000 মান লোক সমবেত হয় প্রত্যেক বছর। আমার কথা হল যে আমি এটা মানে সমগ্র অসমতে আমি এটা নতুন নজিৰ প্ৰতিষ্ঠা কৰিছোঁ যে আমাৰ ইয়াতেই আমি ঈদগাহ পৰিচালনাৰ ক্ষেত্ৰত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো মানুহক লৈ আমি এটা গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ এটা কমিটি গঠন কৰি আমি উৎসৱ পালন কৰিছোঁ। এই বাৰ্তা সকলোৱে গ্ৰহণ কৰিব লাগে।